ক্ষমা ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীয়ে খুজিলে। আপোনালোকে সকলোৱে যোৰহাটৰ সাংবাদিক হিচাপে সকলোৱে জানে যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খোজাৰ কিবা অৰ্থ আছে নেকি? এই মাত্ৰ ক্ষমা খুজিলে তাৰপিছতে আৰু 10টা বেয়া কথা ক'লে। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ক্ষমা খোজাৰ কোনো অৰ্থই নাই। ৰূপজ্যোতি কুৰ্মীয়ে যদি ক্ষমা খুজিলে, আপুনি দেখিলেনে কালি সেইদিনা বিধানসভাত ক্ষমা খুজিলে বাহিৰত ওলাই আহি ক'লে যে মোক যদি আকৌ যদি কোনোবাই দিগদাৰ কৰে ইয়াতকৈ মই 25 গুণ বেয়া কৰিম বুলি কৈছে। মানে নহয় পৰামৰ্শ নহয়, মানে মই আৰু ৰূপজ্যোতিক পৰামৰ্শ দিবলৈ নাই আৰু ই একদম মূৰত উঠিলেগৈ। গতিকে ৰূপজ্যোতিক মই এটাই কথা কওঁ যে 26ত ৰূপজ্যোতিক আমি হৰুৱাই দিব লাগিব। উৎপাতটো বেছি হৈছে, 4বাৰ 5বাৰ জিকি লৈ মানে উৎপাত হৈ গৈছে, অটপালি কৰা বুলি কয় যে। আমাৰ মোক গোটেই মৰিয়নি মানুহে এতিয়া মোক ফোন কৰি আছে যে অখিল ইয়াক যেনে তেনে এইবাৰ হৰুৱাব লাগে, নহ'লে আমাৰ মৰিয়নিৰ মান সন্মান খাই দিছে, এনেকৈ কৈছে। গোটেই মানুহে ফোন কৰি আছে মোক। মৰিয়নিটো প্ৰতিবাদ হৈছে। মই মৰিয়নিৰ পৰা নেখেলোঁ, কিন্তু মৰিয়নিত এনেকুৱা এজন আমি অমৈহতীয়া প্ৰাৰ্থী দিম যি প্ৰাৰ্থীজনে এইবাৰ অনায়াসে হেল্লা ৰঙে এইবাৰ ৰূপজ্যোতি কুৰ্মীক হৰুৱাব। ৰূপজ্যোতি কুৰ্মীয়ে জনসংখ্যাৰ গাঁথনিটোৰ কাৰণেহে জিকি আছিলে। এইবাৰ জনসংখ্যাৰ গাঁথনিটো হিমন্ত বিশ্ব শৰ্মাই ভাবিছিলে, বহুতে ভাবে যে ৰূপজ্যোতি কুৰ্মীক বিৰাট মৰম কৰে নেকি। হিমন্ত বিশ্ব শৰ্মাইতো ৰূপজ্যোতি কুৰ্মীৰ একদম বুকুতে গুৰ মাৰি দিলে। তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি আদিবাসী চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা মৰিয়নিত কমাই দিলে। ৰূপজ্যোতি কুৰ্মী জিকিব নোৱাৰাকৈ ভোটাৰ কমাই দিলে। সেইকাৰণে এইবাৰ ৰূপজ্যোতি কুৰ্মী হাৰিবই, আৰু সেইটো হাৰিবৰ কাৰণে ব্যৱস্থা লৈছে হিমন্ত বিশ্ব শৰ্মাই। এই ৰূপজ্যোতি কুৰ্মীয়ে যে আজিকালি অনবৰতে যে খঙত থাকে কেলে? ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ পৰা গৈছিলে যে মন্ত্ৰী পাব, মন্ত্ৰীটো নাপালে। বৰং ৰূপজ্যোতি কুৰ্মীৰ যিটো মৰিয়নি সমষ্টি, এই মৰিয়নি সমষ্টিটো এনেকুৱাকৈ জনগাঁথনিৰে গঠন কৰি দিলে, মানে এই ডিলিমিটেশ্যনত, যেতিয়া ৰূপজ্যোতি কুৰ্মীয়ে এই সমষ্টিত ইলেকশ্যনত জিকাটো অসম্ভৱ, হাৰিবই। হৰুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা কৰিলে, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ এই কামটো দেখি ৰূপজ্যোতি কুৰ্মী 24 ঘণ্টা মূৰটো মাথাটো গৰম হৈ থাকে। সেইকাৰণে তেওঁ এনেকুৱা চেলেং পেটেং কথা কৈ গোটেই আমাৰ মৰিয়নি সমষ্টিৰ মানুহৰ লাজ কাণ গোটেই নাইকিয়া কৰি দিছে। আমাৰ যোৰহাটৰ নাক কাণ কাটি পেলাইছে। সেইকাৰণে এইবাৰ মৰিয়নি সমষ্টিৰ পৰা ৰূপজ্যোতিক আমি হৰুৱাম আৰু ৰূপজ্যোতিয়ে ইয়াৰ পাছত আৰু পাগলামি কৰিবৰ কাৰণে কোনো পধ্যে বিধানসভা নাপাব আৰু।